নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম শুকুৰবাৰৰ কাৰণে প্ৰথম কথা হ'ল আজি আমাৰ এক্সপাইৰি আছিল যোনটো মান্থলি এক্সপাইৰি সেইটো তাত কেনেকুৱা মাৰ্কেটে মোমেন্টাম কৰিলে আৰু আমি কেনেকৈ প্লেন কৰিছিলো আগৰ দিনা সেইটো আমি এবাৰ চাই লওঁ তাৰপিছত আমি নেক্সট কাইলৈ কাৰণে কি আমি প্লেন কৰিব পাৰো সেইটো আমি চাম তো নিফটি 50 আপোনালোকে চাব পাৰে ওৱান ডে টাইম ফ্ৰেমত ঠিক আছে ওৱান ডে টাইম ফ্ৰেমত গ্ৰীণ কালাৰ এডাল ক্যান্ডেল ক্লোজিং দিছে কিন্তু ইয়াতে আমি চাও যে 5 মিনিটস বা 15 মিনিটছত কেনেকৈ ইয়াতে মাৰ্কেটে পাৰফৰ্ম কৰিছে আজি তো আজি যদি আপোনালোকে চাই কালি যোনটো সেল অফ হৈছিল এটো বস্তু মই বহুত আগৰ প্ৰায় মানে ৰিসেন্ট কিছুমান দিনত মই ইয়াতে অবজাৰ্ভ কৰি আছো যে মাৰ্কেটে যেতিয়াই ভাল সেল অফ এডিং কৰিছে যেনেকৈ ওৱান ডে টাইম ফ্ৰেমত আপোনালোকে চাব পাৰে মই ইয়াতে দেখাই আছো ইয়াতে আপোনালোকে চাওকচোন যে ওৱান ডে টাইম ফ্ৰেমত এটো চাব বহুত দিনৰ পৰা এটো হৈ আছে অলমোস্ট ইয়াতে আপোনালোকে এটো টাইম হৈ গল অলমোস্ট ডিসেম্বৰ প্ৰায় আপোনালোকে চাওক যে যেতিয়া এনেকুৱা লাইফৰ এটা ভাল ইয়াতে সেলিং মাৰ্কেটে আগৰ দিনা কৰিছে তাৰ নেক্সট দিনা কিন্তু ফলো আপ দিব পৰা নাই মাৰ্কেটে ইয়াতেও চাওক ইমান ভাল এটা সেলিং হৈছিলে কিন্তু ফলো আপ দিব পৰা নাই এই ইয়াতেও এটা সেল অফ হৈছে বাট ফলো আপ নাই তো এই বস্তুটো মাৰ্কেটত হৈ আছে এন্ড আজি সেম বস্তু মাৰ্কেটে ৰিপিট কৰিলে ঠিক আছে তো এটো বস্তু আমি চাব লাগিব যে মাৰ্কেটে মানে ইয়াতে কি হৈছে সেলিং আহিবটো ট্ৰাই কৰি আছে কিন্তু বায়াৰছে জোতে সাপোর্ট পাইছে সেই সাপোর্টৰ পৰা আকৌ মাৰ্কেটটো উঠাই লৈ গৈ আছে ঠিক আছে যেনেকৈ এই সাপোর্টটো ওৱান ডে আপোনালোকে ক্লিয়াৰ দেখা পাই আছে এই সাপোর্টটো এই ক্যান্ডেলডালৰ যোন লো আছিল এই ইয়াতে সাপোর্ট লৈ পেলাই মাৰ্কেট আজি ওপৰত মানে ইয়াতে সাপোর্ট লৈ পেলাই উঠিছে তো এইখিনি বস্তুৱে ইয়াতে অবজাৰ্ভ কৰিব পাৰি আছো ওৱান ডে টাইম ফ্ৰেমত যে ফলো আপ আহা নাই সেলিংৰ ফালে ঠিক আছে তো এতিয়া আমি চাও যে আজি 15 মিনিটস বা সৰু টাইম ফ্ৰেমত মাৰ্কেটে কেনেকৈ পাৰফৰ্ম কৰিলে যদি আপোনালোকে চাই তেতিয়াহলে ইয়াতে দেখা পাব যে কালি যোনটো কমপ্লিট এটা ভাল সেল অফ আছিল সেই সেল অফটো পিছত মাৰ্কেটে কন্টিনিউ কৰিব নোৱাৰিলে এটা কমপ্লিট এটা ভলেটাইল ডে ইয়াতে হৈ পেলাই বা সাইডৱেজ টু ভলেটাইল আপোনালোকে ক'ব পাৰে তেনেকুৱা টাইপৰ এটা দিন মাৰ্কেটে ইয়াতে কৰি ক্লোজিং দিলে তো এনেকুৱা টাইপৰ মাৰ্কেটত মই কালিও এটা বস্তু আপোনালোকক কৈছিলো যে এটো এনেকুৱা টাইপৰ মাৰ্কেটত কি হয় সদায় অপচন সেলাৰ্ছৰ বেছি বেনিফিট থাকে বিকজ মানে ইজিলি হেতৰ পইচা বনিব পাৰে কিয় মই কৈ আছো বিকজ আপোনালোকে চাব পাৰে এটো যদি আমাৰ আজিৰ ওপেনিং আছিল মাৰ্কেটৰ 915 ৰ এডাল আছিল ইয়াতে আপোনালোকে চাব পাৰে এটো এটা সুইং আছিল এই সুইংটোৰ ওপৰত যদি আপোনালোকে এটা স্ট্ৰাইক প্ৰাইস চাই 22100 আৰু ইয়াতে যদি আপোনালোকে 21800 চাই এই দুটা স্ট্ৰাইক প্ৰাইস যদি কোনবাই যদি মৰ্নিংতে যদি ইয়াতে সেল কৰি পেলাই থৈ দিছে আৰু মানে যোনটো ষ্টপ লছ থাকে সেই ষ্টপ লছটো মেইনটেইন কৰি পেলাই ৰাখিছে গোটেই দিনটো তো ইজিলি হেতৰ দুই ফালে ইয়াতে প্ৰিমিয়ামটো 0 হৈ গৈছিল তো হেতু বস্তু ইয়াতে কেতিয়া ফায়দা হয় অপচন সেলাৰ্ছক যেতিয়া এনেকুৱা টাইপৰ মাৰ্কেট আহে গোটেই দিনটো মাৰ্কেটে কি কৰিলে এটা ৰেঞ্জতে আপ ডাউন কৰি পেলাই ভলেটিলিটি হৈ পেলাই মাৰ্কেটে ক্লোজিং দিলে কিন্তু ইয়াতে ভাবক আপোনালোকে যে এনেকুৱা নহয় আজি যদি মাৰ্কেটটো ইয়াতে সাইডৱেজ হৈ পেলাই যদি ট্ৰেন্ডিং হৈ গল হয় তেতিয়া হলে সেই অপচন সেলাৰ্ছৰ বহুত ইয়াতে প্ৰবলেম হ'ল ঠিক আছে অপচন বায়াৰৰো ইয়াতে মানে এনেকুৱা টাইপৰ ভলেটাইল ডেট পইচা বনাবলৈ অলপ ইজি হয় বিকজ কি হয় কি স্কেলপিং জনে কৰে কিন্তু জনে মানে হোল্ডিং ট্ৰেড কৰে হেতৰ কাৰণে অলপ ইয়াতে দিগদাৰি হয় ইয়াতে পইচা বনাবলৈ তো ঠিক আছে আজি যোনটো দিন হ'ল আপোনালোকে চাওক এটো যোনটো সাপোর্ট আছিল সেই সাপোর্টটো মই অলৰেডি টেলিগ্ৰাম গ্ৰুপত এবাৰ আপডেট কৰিছিলো তো এটো এটা ইম্পৰ্টেন্ট সাপোর্টত নিফটি আহিছে বুলি পেলাই ঠিক আছে এটো ইম্পৰ্টেন্ট সাপোর্টত নিফটি আহোতে মই টেলিগ্ৰাম গ্ৰুপত আপডেট কৰিছিলো আপোনালোকে যদি জয়েন কৰা নাই জয়েন কৰি ল'ব এটো চাওক ইয়াতে যেতিয়া সাপোর্টত মাৰ্কেটে আহিলে ইয়াতে এখিনি পা বুলিশ দেখাই পেলাই আকৌ যেতিয়া মাৰ্কেটে সাপোর্টত আহিলে এই সাপোর্টটোৱে লাষ্ট সাপোর্ট আছিল যৰ পৰা মাৰ্কেটে সাইডৱেজ কমপ্লিটলি সাইডৱেজ টু ভলেটাইল মোমেন্টাম গোটেই দিনটো কাৰণে ৰাখিলে তো এই যে সাপোর্ট এন্ড ৰেজিস্ট্যান্স বিলাক মই ইয়াতে আপোনালোকক দি আছো ভিডিওটো কৈ থাকো আৰু যোনটো টেলিগ্ৰাম গ্ৰুপ তাতেও কৈ থাকো এইখিনি আপোনালোকে ফলো কৰিলেও আপোনালোকৰ বহুতখিনি হেল্প হ'ব ইয়াতে ঠিক আছে হেতু বেস কৰিও আপোনালোকে ট্ৰেড বিলাক নিজৰ প্ল্যান কৰিব পাৰে ঠিক আছে তো এটো হৈ গল আমাৰ সাপোর্ট এতিয়া আমি নেক্সট দিনৰ কাৰণে কি হ'ব পাৰে নেক্সট দিনৰ কাৰণে আপোনালোকে চাব যে এটো সাপোর্ট এগেইন আমি প্ৰথম কথা হ'ল এটো এটা সাপোর্ট আমাৰ আজি কাৰণে হৈ গল যোনটো ডে লো আছিল আমাৰ এটো এটা ভাল সাপোর্ট হিচাপে আমি ধৰিম যে এটো নেক্সট এনেকুৱা এটা পজিশন হয় যৰ পৰা মাৰ্কেট যদি তললে যায় তেতিয়াহে আমি সেলিংৰ ইয়াতে ট্ৰেড ইয়াতে প্ল্যান কৰিম ঠিক আছে সিম্পল কথা
বিকজ ইয়াতে আপুনি ৰেণ্ডমলি ক'তো চেল কৰিব নোৱাৰে এতিয়া বস্তুটো হ'ল যদি মাৰ্কেট ওপৰলৈ যায় কাইলৈ আমি যদি ইয়াতে চাওঁ ইয়াতে এটা ট্ৰেণ্ড লাইন বনি আছে এই ট্ৰেণ্ড লাইনডাল আপোনালোকে চাব পাৰে এডাল ট্ৰেণ্ড লাইন বনি আছে ইয়াতে এতিয়া চাওক যে ইয়াৰ পৰা এই হাইটোৰ পৰা এই লোডটোলৈকে যদি মই এডাল ফিবোনাকি ড্ৰ কৰোঁ ফিবোনাকিত আমি কি গম পাওঁ যোনটো মই কৈছোঁ আপোনালোকক যে ট্ৰেণ্ডটো ৰিট্ৰেচমেণ্ট কৰিলেকে আহিব সেইটো আমি গম পাওঁ তো এই যদি এইটো ডাউন ট্ৰেণ্ডটোৰ ৰিট্ৰেচমেণ্টটো কৰিলেকে আছিলে 50% তো এই 50%ত আৰু এটা বস্তু আছে আপোনালোকে চাওক এই লেভেলটো দেখিছেনে এই লেভেলটো আছে য'ৰ পৰা মাৰ্কেটে ছাপৰ্ট লৈছিলে ছাপৰ্টটো কালি ব্ৰেক কৰিছিলে আকৌ মাৰ্কেটে আমাৰ কাৰণে এনালাইচিছটো অলমষ্ট সেমে থাকিব যে এইটো লেভেল এতিয়া এইটো লেভেলত যিহেতু মাৰ্কেটে কনসলিডেট কৰি ল'লে আজি হয়নে এইটো লেভেল কমপ্লিটলি এটা কনসলিডেশন মাৰ্কেটে কৰি ল'লে হয়নে ইয়াত যদি কাইলে মাৰ্কেটে আৰু অলপ কনসলিডেশন কৰি যদি এই লেভেলটো যদি ব্ৰেক কৰি দিয়ে তেনলে কি হ'ব আকৌ যোনখিনি বায়াৰ্স আছিলে সিহঁতৰ গ্ৰিপটো আকৌ এটা ষ্ট্ৰং হৈ যাব মই এইটো কালিও আপোনালোকক কৈছিলোঁ এইটো বস্তু যে এইখিনি যোনখিনি সেল অফ হ'ল এইটো ঠিকই আছে কিন্তু যদি আকৌ বায়াৰ্সৰ গ্ৰিপটো ষ্ট্ৰং হ'ব লাগে তেনেহলে সিহঁতি ইয়াৰ ওপৰতে 50% ৰ ওপৰত ৰিট্ৰেচমেণ্টৰ ওপৰত ইয়াতে ক্লোজিং দিব লাগিব তো সিম্পল এটা ট্ৰেড কাইলে কাৰণে সেম প্ল্যান থাকিলে যোনটো আমি কালিও ডিসকাস কৰিছিলো যে ইয়াত যদি কনসলিডেশন হয় আৰু এটো লেভেল যদি ব্ৰেকআউট কৰে তেনেহলে আকৌ আমাৰ ইয়াতে বায়াৰৰ কাৰণে এটা ট্ৰেড ইয়াতে বনি যাব তো বাইংৰ কাৰণে আমি এই লেভেলটোৰ ওপৰত আমি বাইং চাব ঠিক আছে আৰু তাৰ পিছত আৰু এটা ট্ৰেড আপোনালোকৰ আছে এটো ট্ৰেড আপোনালোকে পালে তাৰ লগত এই ট্ৰেণ্ড লাইনডালৰ যদি কেনেবাকে কনসলিডেশন কৰি 61 লেভেলটো ব্ৰেক কৰি 61.8 লেভেলটো ব্ৰেক কৰি আৰু এটো লেভেলটো যদি ব্ৰেক কৰে তেনেহলে আপোনালোকৰ আপসাইড অলমোস্ট আপোনালোকে ভাবক কাইলে নহলেও উইদিন 1 or 2 days এখিনি আমি অল টাইম হাইটো আকৌ দেখা পাম ঠিক আছে এই ট্ৰেণ্ড লাইনডাল বহুত ইম্পৰ্টেন্ট ট্ৰেণ্ড লাইনডাল যদি ব্ৰেক কৰে ঠিক আছে এটো ওপৰৰ কাৰণে মই আপোনাক কৈছো এটো ওপৰত আপোনালোকে ট্ৰেড প্ল্যান কৰিব পাৰে এতিয়া মাৰ্কেট যদি এই জায়গাটোত খোলে ঠিক আছে এইখিনি অল ভলাটিলিটি এৰিয়া ঠিক আছে এইখিনি বহুত ভলাটিলিটি এৰিয়া আপুনি আজিও দেখা পাইছে যে কিমান ভলাটিলিটি এখিনি আছে তো এইখিনিত মই তেতিয়া আপোনালোকক ট্ৰেড কৰিবলৈ কম যদি আপোনালোকে কিবা মানে প্যাটাৰ্ন যদি ইয়াতে কিবা দেখা পায় যেনেকে এনেকুৱা টাইপৰ আপোনালোকে পেন এণ্ড প্যাটাৰ্ন দেখিলে মানে ট্ৰায়াঙ্গল প্যাটাৰ্ন ইয়াতে আপোনালোকে দেখিলে আৰু ইয়াতে ক'বাত ব্ৰেকআউট হৈছে বা ব্ৰেকডাউন হৈছে হিটু হিচাপত আপোনালোকে ট্ৰেড ল'ব পাৰে কিন্তু সেটআপটো বনিব দিব এনে ইয়াতে ট্ৰেড নকৰিব যে ৰেন্ডমলি ইয়াতে কেতিয়াও ট্ৰেড নকৰিব এডাল ট্ৰেন্ড লাইনো ইয়াতে বনি আছে এই ট্ৰেন্ড লাইনডালকো আপোনালোকে ফলো কৰিব পাৰে এই ট্ৰেন্ড লাইনডালকো আপোনালোকে ফলো কৰিলে এডাল যদি ব্ৰেক হয় তেতিয়াও আপোনালোকে সৰু ট্ৰেড পাব পাৰে কিন্তু ডাঙৰ ট্ৰেড ইয়াতে সেলিংৰ কাৰণে পটককে ইয়াতে নাপায় ঠিক আছে বিকজ এটো এটা ভলাটিলিটি এৰিয়া হয় ইয়াতে বায়াৰ্স এইখিনি জায়গাত কিয় ইমান ভলাটাইল হৈছে ৰিজনটো কি বিকজ ইয়াতে বায়াৰ্স মানে সেলাৰ্স কালি আপোনালোকে দেখা পাইছে যে ইমান মানে ভালকে সেল অফ হৈছিলে তো সবে ইয়াতে কি কৰে নেক্সট দিনা ভাবি থাকে যে প্ৰিভিয়াস ডে যদি ইমান ভাল সেলিং হৈছে আজি আমি বহুত ভাল চাকে আকৌ সেলিং আহিব তো বহুতে ইয়াতে সেল কৰিব খোজে কিন্তু এইফালে আপোনালোকে যদি লেফট সাইডে চাই এইটো বস্তু চাওক যে ইয়াতে বায়াৰ্স আগতে ইয়াতে আছে হয় নে তো বায়াৰ্স আৰু সেলাৰ্সৰ যেতিয়া এনেকুৱা ফাইট হয় তেতিয়া এনেকুৱা টাইপৰ ভলাটাইল মোমেন্টাম আমি দেখা পাওঁ ঠিক আছে তো হেকাৰণে অলপ আপোনালোকে যদি কিবা প্যাটাৰ্ন দেখা পায় তেতিয়া ট্ৰেড কৰিব নহলে এই ট্ৰেন্ড লাইনডালতো আপোনালোকে ট্ৰেড এটা প্ল্যান কৰিব পাৰে বাকি সেলিংৰ কাৰণে মই আকৌ আপোনালোকক কৈছো 982 21982 ত মাৰ্কেটে ক্লোজিং দিছে তো ইয়াত যদি ফ্ল্যাট বা অলপ গ্যাপ ডাউন খুলি পেলাই যদি এই লেভেলটো ব্ৰেকআউট কৰে তেনেহলে আকৌ প্যানিক যোনটো আমি কালি দেখিছিলো সেই প্যানিকটো আকৌ ইয়াতে কন্টিনিউ হৈ যাব পাৰে ঠিক আছে তেতিয়া আপোনালোকে তলৰ সাইডে আপোনালোকে প্ল্যান কৰিব পাৰিব এটা নেক্সট সাপোৰ্টটো আমি এবাৰ চাই লওঁ তেতিয়া আমাৰ কাৰণে ইজি হ'ব যে আইডিয়া এটা থাকিব যে কোট আমি কৰলৈকে আমি হোল্ড কৰিব পাৰিম তো এই লেভেলটো আপোনালোকে চাব পাৰে এই লেভেলটো এইখিনি লেভেলটোত এই লেভেলটোলৈকে চাব পাৰে আগতে আপোনালোকে চাব পাৰে এইটো সাপোৰ্ট আছিলে এইটো এটা ৰেজিস্ট্যান্স লৈছিলে তো এইখিনিলৈকে আপোনালোকে 750 লৈকে আপোনালোকে এটা টাৰ্গেট ইয়াতে ৰাখিব পাৰে ঠিক আছে তাৰ তলত যদি টাৰ্গেট আপোনালোকে চাই এইটো সিধা 21500 ৰ ওচৰলৈকে আছে ঠিক আছে তো এই দুটা টাৰ্গেট এইটো লো যদি ব্ৰেক হয় তেতিয়া হলে আপোনালোকে পাব ঠিক আছে তো এইটো নিফটি 50 তে নিফটি বেংকত চাই ল নিফটি বেংকতো আপোনালোকে চাব পাৰে সেম ভলাটিলিটি আছিল আজি মানে ভালেখিনি ভলাটিলিটি বেংক নিফটি ইয়াতে দেখাইছে আমাক এতিয়া ইয়াতেও আপোনালোকে চাওক ইয়াতেও সেম যদি সাপোৰ্টটো চাই তেনে সাপোৰ্ট লেভেলটো এটা মই ইয়াতে 1 আউট চাইছো এই লেভেলটো আপোনালোকক মই কৈছিলো যে এটো টাৰ্গেট হিচাপে আপোনালোকে ৰাখিব পাৰে এইখিনিলৈকে মাৰ্কেট গৈছে ঠিক আছে এটো আমাৰ
টাৰ্গেট হিচাপে আছিলে এইখিনি লেভেল ইয়ালৈকে মাৰ্কেট গৈছে তাৰ পৰাই মাৰ্কেটে এইটোৱে লেভেল লৈ পেলাই ওপৰত গৈছে ঠিক আছে এতিয়া আমাৰ কাৰণে এডাল ট্ৰেন্ড লাইন আছে সিম্পল এডাল ট্ৰেন্ড লাইন এই ট্ৰেন্ড লাইনডাল আছে কাইলে কাৰণে যদি আমি চাও এডাল ট্ৰেন্ড লাইন আছে ইয়াতে আপোনালোকৰ যদি ট্ৰেড হিচাপে কয় এটো এটা ট্ৰেড আমাৰ আছিল আজি কিন্তু ভলাটিলিটি আপোনালোকে চাব পাৰে মাৰ্কেট ওপৰটো গৈছে কিন্তু তাৰ আগতে চাওক যে কিমানখিনি ভলাটিলিটি পৰি পেলাহে মাৰ্কেট ওপৰত গৈছে ঠিক আছে হেতু এটুকে কয় ভলাটাইল মাৰ্কেট ঠিক আছে এতিয়া আমি চাও যে কাইলে কাৰণে কেনে কৰিব পাৰিম সিম্পল আমাৰ তাত এটা লেভেল আছে এই লেভেলটো দেখা পাইছে আপোনালোকে এটু লেভেল আছিল আগৰ লেভেলটো এই লেভেলটো ঠিক আছে এই লেভেলটো কি আছিল আগতে আমি অলৰেডি লাষ্ট উইকৰ পৰা এটু আমি অলৰেডি ডিসকাস কৰি আছিল এতিয়া এই যোনটো লেভেল আমাৰ কাৰণে সাপোৰ্ট যোনটো বনি আছিল কালি লেকে এটু এটা আমাৰ কাৰণে এটা ৰেজিস্ট্যান্স বনিব হয়নে এটু আমাৰ কাৰণে এটা ৰেজিস্ট্যান্স হ'ব তো সিম্পল এটা ট্ৰেড ইয়াতে চাও দুটা কনফাৰ্মেশন আছে ব্যাংক নিফটি এটো ভাল লাগি আছে এটো সেটআপ এই সেটআপটো মতে কি হ'ব এডাল ট্ৰেন্ড লাইন আছে ইয়াত যদি মাৰ্কেটে অলপ কনসলিডেট কৰি এই লেভেলটো ব্ৰেক কৰে তেনেহলে কি হ'ব ইয়াতে দুটা বস্তু হৈ যাব এই যোনটো লেভেল আছিল জোৰ তলত সেলাৰ্স বিলাকে ষ্ট্ৰং নিজক ফিল কৰিছিল সিহঁতি আকৌ ইয়াতে ট্ৰেপ হিচাপে হ'ব পাৰে মাৰ্কেটে কৰি দিয়ে কালি ঠিক আছে কেতিয়া কৰিব যদি অলপ ফ্ল্যাট খুলি পেলাই মাৰ্কেটে যদি এই লেভেলটো ব্ৰেক কৰে কিন্তু এটা বস্তু আপোনালোকে চাওক এখিনিত মাৰ্কেটে ক্লোজিং দিয়া নাই মাৰ্কেটে এক্সাক্ট ক্লোজিংটো ক'ত হৈছে ইয়াতে চাৰ্টত দেখাইছে 26277 বাট একচুয়াল ক্লোজিংটো হৈছে 26120 তো 120 পা অলপ যদি গ্যাপ আপ বা অলপ যদি ফ্ল্যাট খুলি পেলাই মাৰ্কেটে যদি ইয়াতে কনসলিডেট কৰি যদি এটো ব্ৰেকআউট কৰি দিয়ে তেনেহলে এই সেলাৰ্স বিলাক যোনবিলাকে সেল কৰি গৈছিল এক্সপেক্টেশনত এটো কি ইয়াতে আৰু ভাল সেল পাইব সেই বস্তুটো ইয়াতে হেতু ট্র্যাপ হৈ যাব আৰু এই বায়াৰ্স বিলাক যোনে ইয়াতে বাই কৰি গৈছে আজি হেতু ষ্ট্ৰং হৈ যাব ঠিক আছে তো এটো বহুত ভাল সেটআপ কাইলে আপোনালোকে চাব পাৰে যদি গ্যাপ আপ খুলি যায় তেতিয়াটো এভয়েড কৰিব লাগিব তেতিয়া আপোনালোকে কি কৰিব গ্যাপ আপ যদি খুলি যায় তেতিয়ালে ইয়ালৈকে এই সাপোৰ্টটো লেকে আহিব দিব তাৰ পিছত আপোনালোকে ইয়াতে যদি কিবা বুলিশনেস দেখা পায় তেতিয়াহলে আপোনালোকে বাইং এটা প্ল্যান কৰিব পাৰে ঠিক আছে এটো এটা সেটআপ আপোনালোকক কাইলে আপোনালোকে ইউজ কৰিব পাৰিব এটা সেলিংৰ কাৰণে কেতিয়া যাব সেলিংৰ কাৰণে এখিনি হৈছে সেলার্স এরিয়া এই রেজিস্ট্যান্সটো তলত তো এটু লেভেলৰ তলত যদি এই ট্ৰেন্ড লাইনডাল যদি অলপ কনসলিডেট কৰি পেলাই যদি ব্ৰেক কৰে তেনলে আপোনালোকৰ টাৰ্গেটটো ইয়ালৈকে থাকিব এখিন লেভেললৈকে থাকিব এটু লেভেল যদি সেলিংৰ কাৰণে কি হ'ব সেম কথা যে ইয়াতে যদি কনসলিডেট কৰি ব্ৰেকডাউন কৰে তেনলে আপোনালোকে টাৰ্গেটটো আৰামছে ইয়াতে ভাবিব পাৰে কি ভাল প্যানিক সেলিং আহিব মাৰ্কেট তললে আহিলে এদিন ৰখিলে ইয়াতে 45000 লৈকে আপোনালোকে টাৰ্গেট ইজিলি পাই যাব ঠিক আছে তো এটু আপোনালোকে কাইলে প্ল্যান কৰক এটুটো ভাল অলৰেডি সেটআপ বনিয়ে আছে যদি বেছি ডাঙৰ গ্যাপ আপ গ্যাপ ডাউন নহয় তেতিয়াহলে আপোনালোকে এটু ট্ৰেড কাইলে প্ল্যান কৰিব পাৰে ব্যাংক নিফটি ঠিক আছে তো আজি কাৰণে ভিডিওটো ইয়াতে সামৰিছো আই হোপ কি আপোনালোকে আমাৰ লাইভ ষ্ট্ৰীমটো এটেন্ড কৰি আছে লাইভ ষ্ট্ৰীমটোত কি হয় কি আপোনালোকে লাইভ যদি মাৰ্কেটত আপোনালোকৰ কিবা ডিফিকাল্টি পাই আছে সেই বস্তুটো আপোনালোকে ক্লিয়াৰ কৰিব পাৰে লাইভ মাৰ্কেটত আৰু লাইভ মাৰ্কেটত বুজিব পাৰে কি এতিয়া চাও মাৰ্কেটটো খতম হৈ যোৱাৰ পিছত এখিনি বস্তু কোৱাটো আৰু লাইভ মাৰ্কেটত কোৱাটো বহুত পাৰ্থক্য থাকে তো সেই কাৰণে আপোনালোকে কি কৰিব পাৰিব লাইভ মাৰ্কেটত আপোনালোকে আমাৰ ষ্ট্ৰীমিংটো জয়েন কৰিব তেতিয়া আপোনালোকৰ কাৰণে ইজি হ'ব বস্তুবিলাক বুজিবলৈ ঠিক আছে তো আজি কাৰণে মই ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ সকলোলৈকে